টেৰট কাৰ্ড ৰিডিঙে কি ক'ব পাৰোঁ কি জানিব পাৰোঁ আমাৰ বিষয়ে? আজি মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলোঁ, তো মই আহি থকা মানে ৰাস্তাৰ কথাটো কৈছোঁ, কেনেকুৱা যাব মই আগতে চাব পাৰোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় আপুনি বহে, ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে আপোনাক মাজত বহাই লৈ যেতিয়া ৰিডিং কৰে? এডাল কেণ্ডেলৰ জৰিয়তে আমি এজন মানুহ বা এজন ব্যক্তিৰ যিকোনো ব্লকেজ ব্লেক মেজিক ৰিমুভ কৰিব পাৰোঁ। ইয়াতে ডেইলি 24 2 আৰু 4 24 গ্ৰীণ কালাৰ পেনেৰে লিখক আৰু তেওঁৰ লাইফত মানি আহিবই। এঞ্জেল নাম্বাৰ কি হয়? ৰিয়েলি আমাক এঞ্জেল নাম্বাৰে দিশ দেখুৱাই? আমি যে লিখিলেই মেনিফেষ্টেড কৰিব পাৰোঁ নহয়, সকলো মানুহে লিখিব নোৱাৰিব পাৰে। আমি নিজৰ পিলতকো মানে আমাৰ যিটো শোৱা গাৰু তেওঁক আমি মেনিফেষ্ট কৰিব পাৰোঁ। ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। খুব ভাল লাগিব অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব। ইতিমধ্যে গম পাইছে কোন আহিছে। তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে, ঘৰ গুৱাহাটীত, কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতে পঢ়ি আছে, পাৰফৰ্মিং আৰ্টছৰ এগৰাকী ছাত্ৰী। আৰু তাত পঢ়ি থকাৰ লগে লগে তেখেতে টেৰট কাৰ্ডৰ ৰিডিং কৰে আৰু ব্লেক মেজিক ৰিমুভ তেওঁ কৰিব জানে আৰু বিভিন্ন বিষয়ৰ ওপৰত তেখেতৰ জ্ঞান আছে। যেতিয়া তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি আছে, তাৰে শিক্ষক ছাত্ৰ ছাত্ৰীয়ে তেখেতক আগুৰি ধৰে। কাৰণ এটাই, কাৰণ তেখেতে ভৱিষ্যতৰ কথা ক'ব জানে, বৰ্তমানৰ কথা ক'ব জানে আৰু অতীতৰ কথা ক'ব জানে। তেখেতৰ নাম হৈছে মৃদুস্মিতা দাস। নমস্কাৰ মৃদুস্মিতা। নমস্কাৰ। টেৰট কাৰ্ড ৰিডাৰ, ব্লেক মেজিক ৰিমুভাৰ আৰু লগতে আপুনি এঞ্জেল বা আমাৰ ৰেকি এই সকলোবিলাকৰ ওপৰত আপুনি জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে, পঢ়ি আছে, তাৰ ওপৰত চৰ্চা কৰি আছে। আৰু মই জনামতে আপুনিয়ে মোক ক'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক্লাছ চলি থকাৰ সময়ত শিক্ষক ছাত্ৰ ছাত্ৰীসকলে আপোনাক আগুৰি ধৰে? হয়, আমাৰ ছাৰ মেমহঁতৰ লগত মই একেলগে বহি কিনে মেমহঁতৰ লগত ৰিডিং কৰোঁ। মেমহঁতৰ কিবা প্ৰব্লেম হ'লে মোক জনাই, একেলগে চাওঁ। আৰু মেমহঁতেও এনেকৈ বহুতখিনি ষ্টুডেণ্টক জনায়, এনেকৈ যদি কিবা কাৰোবাৰ প্ৰব্লেম হয় মোৰ লগত কণ্টেক্ট কৰিব দিয়ে। এনেকৈ মোক মানে প্ৰথমতে চিনি পোৱা নাছিলে, কিন্তু মেমহঁতৰ দ্বাৰা মোক বহুতখিনি মানুহে চিনি পালে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰফৰ্মিং আৰ্টছৰ ছাত্ৰী। আৰু এতিয়া কোনটো ইয়েৰ আপোনাৰ? মই এবাৰ ছেকেণ্ড চেম পালোঁ। মাষ্টাৰ্ছৰ পাৰফৰ্মিং আৰ্টছত কি থাকে? নৃত্য মই সত্ৰীয়া নৃত্যৰ হয়। সত্ৰীয়া নৃত্য ডান্সৰ লগত জড়িত। বাহ, আজি তেনে এগৰাকী যুৱতীক আমি লগ পাইছোঁ আৰু আজি অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। মৃদুস্মিতা, কেনেকুৱা ধৰণৰ ব্যক্তি আপোনাৰ ওচৰলৈ আহে? সেইটো মোৰ দ্বিতীয় প্ৰশ্ন। প্ৰথম প্ৰশ্নটো আহিব যে আমি টেৰট কাৰ্ড ৰিডিঙে কি ক'ব পাৰোঁ, কি জানিব পাৰোঁ আমাৰ বিষয়ে, প্লিজ। টেৰট কাৰ্ড ৰিডিঙৰ জৰিয়তে আমি পাষ্টৰ কথা, এজন মানুহৰ প্ৰেজেণ্টৰ কথা, লগতে ফিউচাৰৰ কথা, এই তিনিটাটো ক'ব পাৰোঁ। আৰু আজিকালি কি হয়, আজি মই এটা কামত যাম বা অহাকালি এটা কামত যাম, তো আমি ৰিডিং কৰি চাব পাৰোঁ যে সেই কামটো ছাকচেছ হ'বনে, কেনেকুৱা যাব দিনটো, গোটেইখিনি বস্তু আমি চাই যাব পাৰোঁ। মানে এটা দিনৰো আমি কেলকুলেট কৰিব পাৰোঁ। আমি এটা ইয়াৰো প্ৰেডিকশ্যন ওলাব পাৰোঁ। আমি গোটেইখিনি কথা জানিব পাৰোঁ। এটা দিনৰ কথা আমি গম পাওঁ, অহাকালি মোৰ দিনটো কেনেকুৱা যাব। আজি মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলোঁ, তো মই আহি থকা মানে ৰাস্তাৰ কথাটো কৈছোঁ, কেনেকুৱা যাব মই আগতে চাব পাৰোঁ। মই মাজে মাজে চাওঁ, মই ভাল কামত যেতিয়া যাব ওলাওঁ মই সদায় ৰিডিং কৰি যাওঁ। আৰু সেই ৰিডিংটোৰ জৰিয়তে গ'লে কি হয়, মোৰ নিজৰ লাইফত ছাকচেছ পাওঁ বুলি মই ভাবোঁ। ধৰক আজিতো আমাৰ ভাল কাম বুলিয়ে ধৰিছোঁ, আমি বহিছোঁ, আমি ৰাইজক আপোনাৰ কথাখিনি জনাব বিচাৰিছোঁ। চাইছিলেনে আপুনি? মই যোৱাকালি চাইছিলোঁ। কেনেকুৱা পালে, কি দেখিলে আৰু আজিৰ দিনটো কেনেকুৱা হ'ল? আজি মোৰ গোটেইখিনি, আৰু মোৰ গোটেই দিনটো ছাকচেছেই গ'ল। কিছুমান আনএক্সপেক্টেড বস্তু, মই ভাবি থকা কিছুমান বস্তু আজি মই মানে পাব সক্ষম হ'লোঁ আৰু মানে। হয় নেকি? আনএক্সপেক্টেড কি আছিলে? আনএক্সপেক্টেড মানে কিছুমান বস্তু মই পাবলগীয়া বস্তু আছিলে, বা কিছুমান ক্লাইণ্টৰ কিছুমান ফিডবেকৰ কাৰণে মই ছাপ'জ মই হিলিং কৰি আছোঁ বা ক্লাইণ্টৰ বহুত কাম কৰি আছোঁ, তো সেনেকুৱা কিছুমান আনএক্সপেক্টেড হিচাপত মোৰ তাতে মানে ফোন কল, মেছেজৰ জৰিয়তে মানে ফিডবেকবিলাক আহিছে আৰু আজি বহুত বেছি হেপ্পী আৰু মানে। মানে টেৰট কাৰ্ডৰ জৰিয়তে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা জনাৰ লগতে আমি গোটেই দিনটোৰ পৰিকল্পনাখিনিও গম পাই ল'ব পাৰোঁ, হয়নে? আৰু আজিকালি ব্লেক মেজিকটো চলিছে, আমি টেৰট কাৰ্ডত ব্লেক মেজিক চাব পাৰোঁ।
ব্লেক মেজিক যে কাৰোবাৰ ওপৰত কিবা তন্ত্ৰ মন্ত্ৰ হৈছে নেকি বা কিবা বেয়া বস্তুৰ প্ৰভাৱ পৰিছে নেকি যিকোনো নিগেটিভ এনাৰ্জি কিবা আহিছে নেকি আমি গোটেইখিনি তাত চাব পাৰোঁ তেওঁৰ কাৰত অ'কে মৃদুস্মিতা এটা বস্তু নিশ্চয় আপুনি অনুভৱ কৰে শেহতীয়াকৈ আপুনি ৰিলছ চালে সকলো মানুহে আজিকালি এষ্ট্ৰলজিৰ লগত কম বেছি পৰিমাণে জড়িত হৈ পৰিছে আৰু 2025 বৰ্ষতো আৰম্ভ 24ৰ পৰা এই বস্তুটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আপুনি যদি ফিল কৰে আৰু 25ত আৰু বেছি কিয় হৈছে বুলি ভাবে আপুনি মানুহ আধ্যাত্মিক হৈছে এইবিলাকৰ ওপৰত বিশ্বাস বাঢ়িছে নে কি বুলি ভাবে হয় মানুহ এতিয়া আমাৰ নৱপ্ৰজন্মৰ যিখিনি ব্যক্তি সকলোখিনি আধ্যাত্মিকৰ লগত জড়িত হৈ পৰিছে কিয়নো তেওঁলোকে বিশ্বাস কৰে মেডিটেশ্যন কৰে নিজৰ লাইফটো আগবঢ়াবৰ কাৰণে কিছুমান ছাকচেছ পাবৰ কাৰণে আগুৱাই যাবৰ কাৰণে তেওঁলোকে ডেইলি মেডিটেশ্যন কৰে মেডিটেশ্যনৰ জৰিয়তে আমাৰ কি হয় নিজৰ আধ্যাত্মিক জীৱনটো বহুত বেছি গ্ৰ' হয় বহুত বেছি ভিতৰলৈ সোমাই যোৱা আমি দেখিবলৈ পাইছোঁ আৰু লগতে কিছুমানক আমি যেতিয়া কওঁ তোমালোকে এনেকৈ কৰা কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে ক'লেও তেওঁলোকে নুশুনে কেতিয়াবা আমি ক'লে শুনে আৰু তাৰপিছত নিজে দেখা পায় মোক এইটো কৈছিলে আপুনি তো মই ছাকচেছ বিশেষকৈ ষ্টুডেণ্টবিলাক পাইছোঁ এতিয়া বাচ্ছাৰ পৰা পাইছোঁ একদম তেওঁলোকে আনকি এতিয়াৰ পৰা মেডিটেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰে অ'কে মৃদুস্মিতা তাৰ লগতে যদি আমি কওঁ কিছুমানে বিশ্বাসো নকৰে কিছুমানে এতিয়া যে আমি যিটো অনুষ্ঠান কৰি আছোঁ ইয়াত আপুনি কমেণ্টত গৈ পেলাই চাব বহুত মানুহে ইয়াৰ বিশ্বাসত নলয় এইবিলাক ফ্ৰড বুলি কয় বা এনেকুৱা ধৰণৰ বহু সমালোচনা কৰে আমি যিমান আজিলৈকে কৰিছোঁ এষ্ট্ৰলজিৰ ওপৰত বা নিউমাৰলজিৰ ওপৰত কৰিছোঁ বহুতে ভাল কমেণ্টো কৰে বহুতে বিশ্বাস কৰে কোনোবাই বিশ্বাস নকৰে তো সেইসকলক আপুনি কি ক'ব বিচাৰে যিসকলে বিশ্বাসেই নকৰে ইয়াৰ ওপৰত যিসকলে বিশ্বাস নকৰে তেওঁলোকক মই একোৱে নকওঁ কাৰণ যেতিয়া তেওঁৰ লগত হ'ব এনেকুৱা ব্যক্তি পাইছিলোঁ যিসকলে বিশ্বাস নকৰে বহুত বেয়াকৈ গালি পাৰে কিন্তু যেতিয়া তেওঁৰ নিজৰ লগত হ'ল তেতিয়া তেওঁ যেতিয়া মোৰ ওচৰলৈ আহিলে আৰু মোক ওচৰত চালে তেতিয়া তেওঁ গম পালে আৰু ৰিচেণ্টলি মই এটা ঘটনা ক'ম বিশেষকৈ যোৱাকালি মূৰত মেছেজটো আহিছে প্ৰথম অৱস্থাত মোক মেছেজ কৰিছিলে তেওঁ যে এনেকুৱা বা এনেকৈ চাব লাগিছিলে তাৰপিছত মই তেওঁক ক'লোঁ কিয়নো আমি এটা মাননি এটা হিচাপত 1 টকাই হওক 10 টকাই হওক সেইটো আমাৰ এটা ফিজ আছে আমি ফিজটো লওঁ কাৰণ এটা কথা আছে ন ফ্ৰীতে দিলে মানুহে বস্তুটো গ্ৰহণ নকৰে এটা মাননি থাকে যিহেতু মোৰ এনাৰ্জিৰ লগত কানেক্ট কৰা যায় আৰু তেওঁ কি কৰিলে মই নেক্সট আগত এনেকৈ কিছুমান ভিডিঅ' বনাওঁতে তাৰ তলত লিখি দিছিলে যে তেওঁ বহুত কিবা কিবি কৰে পইচা বেছিকৈ লয় কিবা লয় এনেকৈ লিখি দিছিলে কিন্তু তাৰ আগত তেওঁ মোৰ লগত কণ্টেক্ট কৰিছে চেম নাম মই কমেণ্টটো পঢ়ি চালোঁ কিন্তু মই কাকো বেয়াকৈ নকওঁ কমেণ্টৰ জৰিয়তে যিসকলে কৰিছে তেওঁলোকে নিজে ভুক্তভোগী ৰিচেণ্টলি তেওঁ মোক যোৱাকালি আকৌ মেছেজ কৰিছে যে মোৰ এইটো চাই দিব লাগিছিলে তো এনেকুৱা মানুহ আছে যে বিশ্বাস নকৰে এইফালে বেয়াকৈও কমেণ্ট দেখিছে কিন্তু সেইফালে মোক আকৌ মেছেজ বা ফোন তেওঁ কৰিছে তো কি ক'ম আমি এতিয়া বৰ্তমান ক'বৰ কাৰণে ভাষাই নাথাকে বিশ্বাস চবেই কৰে কিন্তু বৰ্তমান ছ'চিয়েল মিডিয়াটোত কি হয় ট্ৰেণ্ডৰ নিচিনা এটা লিখি দিলে যাতে এজনক চাই 10জনে লিখিব পাৰে সেইটো কাৰণে কিছুমানে লিখে মই কিন্তু বিশ্বাস কৰিলে মোৰ কাৰণে ভাল নিশ্চয় মৃদুস্মিতা মই এইবাৰ আহিলোঁ আপুনি ক'ত শিকিলে কেনেকৈ শিকিলে আৰু কিয় আপোনাৰ ইয়াৰ প্ৰতি ৰাপ বাঢ়িলে কিয় কিবা এটাতো কাৰণ থাকিব পাৰে কাৰণটো কি মই গুৱাহাটীতো শিকিলোঁ আৰু গুৱাহাটীৰ বাহিৰতো শিকিলোঁ প্ৰথম কথা মই এইটো লাইনত অহাৰ একো মোৰ ধাৰণা নাছিলে আৰু মই নাজানিছিলোঁ কিন্তু মোক প্ৰথমতে এজনীয়ে কিবা ক্ৰিষ্টেলৰ কথা লৈ কৈছিলে যে এইটো পিন্ধাচোন তেতিয়া মই ভবা নাছিলোঁ যে মই পিন্ধিম কিন্তু মই এনেই পিন্ধিলোঁ নাজানিছিলোঁ তেতিয়া তাৰপিছত লাহে 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 কি হ'ল মোৰ নিজৰ ফেমিলিতে ব্লেক মেজিক হ'ল নিজৰ মাৰ ক্ষেত্ৰত হ'ল মই বহুতটা কথাত কৈছোঁ আগতে মোৰ মাৰ লগত এনেকুৱা ব্লেক মেজিক আজি 5-6 বাৰ হ'ল তো মই সৰুৰ পৰাই এইটো বস্তু দেখি আহিছোঁ যে ব্লেক মেজিক সঁচাকৈ আছে আৰু জানা নাছিলোঁ যে এইবিলাকৰ কাৰণে শিকিব পাৰি মানুহক সহায় কৰিব পাৰি যেতিয়া মই এনেকৈ ডাঙৰ হ'লোঁ এতিয়া লাহে লাহে বস্তুবিলাক জানিলোঁ শিকিলোঁ নিজৰ মাৰ ক্ষেত্ৰত আগতেতো মই বেলেগকে যেতিয়া ভাল হ'ল আৰু বেলেগৰ দ্বাৰা এতিয়া ৰিচেণ্টলি যেতিয়া হৈছিলে তেতিয়া মই ব্লেক মেজিকটো প্ৰথম মাৰ ক্ষেত্ৰত ট্ৰাই কৰিছিলোঁ ৰিমুভেল ট্ৰাই কৰিছিলোঁ আৰু ব্লেক মেজিক ৰিমুভেল দেই বস্তুটো ৰিমুভেল শব্দটো থাকিলেহে প্ৰযোজ্য হ'ব সেন্টেন্স যেটো কলা যেটো বেলেগে কৰিছে আৰু মই সেইটো আঁতৰ কৰিব লাগে আৰু মই প্ৰথম ট্ৰাই যেতিয়া মোৰ মাৰ ক্ষেত্ৰত কৰিলোঁ তেতিয়া মই ছাকচেছ একদম মোৰ হাতত মই ছাকচেছ পালোঁ আৰু তেতিয়া মোৰ বেছিকৈ কনফিডেঞ্চ আহিল যে মই এই কামটো কৰিব পাৰিছোঁ আৰু মই 10জনকো কৰিব পাৰিম কি হৈছিলে মাৰ লগত মোৰ মাৰ ক্ষেত্ৰত আৰু মাজতে সুধিনো যদি কোনোবাই ব্লেক মেজিক কৰিছে আমাক তো আমি গম কেনেকৈ পাম একচুৱেলি আমাৰ লগত হয় কি বহুত বেছি নিগেটিভ হ'ব পাৰে
সকলোৰে লক্ষণবিলাক বেলেগ বেলেগ এনজাইটি ডিপ্ৰেশ্যন এইবিলাকতো সৰু কথা কিন্তু আজিকালি এতিয়া হেল্থ ইছ্যু বহুত বেছি বাঢ়িছে ডক্তৰক দেখালে বেমাৰ নৰ্মেল একো নাথাকে তেওঁলোকৰ কিন্তু তেওঁলোকৰ বেমাৰ হৈ আছে একো ধৰিব নোৱাৰে আৰু মোৰ মাৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে মই গুৱাহাটী আৰু গুৱাহাটীৰ বাহিৰতো মই ডক্তৰক দেখাই আমি ভাল কৰিব পৰা নাছিলোঁ আৰু যাৰ ফলত পিছত মই নিজে ইমানখিনি কৰিব পাৰিলোঁ আৰু ভগৱানে আছে বা ইউনিভাৰ্চ আছে মই বিশ্বাস কৰিছোঁ আৰু আজি মই সেইকাৰণে মাৰ লগত 10জনকো ভাল কৰিছোঁ আৰু মোৰ মাৰ মানে আগতেও হৈছিলে কিন্তু আমি তেতিয়া এই বস্তুটো নাছিলে হিলিং কি ইমান মানে গম পোৱা নাছিলে মানুহে কিন্তু যেতিয়া মই হিলিংটো শিকিলোঁ লাহে লাহে গম পালোঁ ৰিচেণ্টলি মোৰ মাৰ লগত হৈ গৈছিলে 2 বছৰৰ আগত তেতিয়া মই মোৰ মাক ৰিমুভ কৰিছিলোঁ কেনেকুৱা ধৰণৰ ব্যক্তিয়ে কি সমস্যা লৈ আহে আপোনাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ সমস্যাবোৰ কি হয় একচুৱেলি বৰ্তমান ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কিছুমান ছোৱালীক বিয়া নোহোৱাকৈ বান্ধ মাৰি ৰাখে মেইন বয়স বহুত বেছি বাঢ়ি গৈ থাকে কিন্তু তেওঁৰ বিয়া নহয় এইটো বৰ্তমান সময়ত মূল কাৰণ মানে মই বহুত পাইছোঁ আৰু লগতে কিছুমানৰ যিসকলৰ মানে ঘৰত বহুত অশান্তি হাই কাজিয়া বহুত বেছি হাই কাজিয়া ইজনে সিজনৰ লগত মিল নাথাকে ঘৰত দাদায়েক ভায়েকৰ মাজত মিল নাথাকে মাক দেউতাকক কিছুমান ল'ৰা ছোৱালী আজিকালি হাত উঠায় বহুত বেছি আৰু আজিকালি ডিভৰ্চ কেছটো বহুত বেছি হৈছে এনেকুৱা ব্যক্তি মই বহুত বেছি পাইছোঁ এনেকৈ আমি মৃদুস্মিতাৰ লগত কথা পাতি গৈ থাকিম কিন্তু মাজতে এটা কাম কৰোঁ অকণমান মোৰ বিষয়ে জানো লাইভতে জানিবলৈ চেষ্টা কৰিম তেতিয়া মানুহে অন্ততঃ গম পাব মোৰ ভৱিষ্যতটো ক'ব নালাগে মোক পাষ্টটো ক'ব লাগে একচুৱেলি মই কি আছিলোঁ পৰা যাবনে আচ্ছা ট্ৰাই কৰি চাওঁ আমি আজি প্ৰথমবাৰ আমি এনেকৈ কৰিছোঁ দেই মই কেতিয়াও মানে লাইভত এইখিনি কৰিবলৈ চেষ্টা কৰা নাই আচ্ছা একচুৱেলি মই আছিলোঁ কি যিহেতু মৃদুস্মিতাই মোক কৈছে যে টেৰট কাৰ্ডৰ জৰিয়তে আমি অতীতৰ কথা জানিব পাৰোঁ লেটছ ট্ৰাই মইনো কি আছিলোঁ অতীতত চাওঁ আপুনি আপোনাৰ যিটো আগত আছে আপোনাৰ নিজৰ ওপৰত বহুত বেছি চেল্ফ ৰেচপেক্ট যিটো কওঁ বহুত বেছি আছিলে আপোনাৰ চেল্ফ লাভ আছিলে আপুনি বহুত বেছি মানে চেল্ফ লাভ কৰিছিলে আৰু বেলেগৰ ওপৰত মানে ডিপেণ্ড কৰা নাছিলে বস্তুবিলাক যি কৰিছিলে আগত ভাল কাম কৰিছিলে আৰু আজি সেইটোৰ কিন্তু কৰ্মফল হিচাপত বৰ্তমান সময়ত আপুনি আজি ছাকচেছ ভালকৈ হ'ব পাৰিছে ডিপেণ্ড নাছিলে আপুনি একদম অতীত আৰু বৰ্তমানৰ লগত আপুনি কানেকশ্যনটো একেই আছে বুলি একদম একেই আছে কাৰণ ডিপেণ্ড নাছিলে মানুহৰ লগত যি কৰিছিলে নিজে কৰিছিলে মানুহক ডিপেণ্ড কৰিব বিচৰা নাছিলে আৰু কি কৰিছিলোঁ কি কৰিছিলেতো ডাইৰেক্ট মই আপুনি মানে কি হয় কিন্তু আমি যিটো আগত কৈছোঁ পাষ্ট লাইফৰ কথা যিটো এটা ষ্টেবল থকা বুলি কয় মানুহ তো সেই সমান প্ৰকৃতি বুলি কৈছোঁ আৰু সমান আছিলে আপোনাৰ একো বেয়া এনেকুৱা নাছিলে আৰু যিটোৰ কাৰণে কিন্তু বৰ্তমান প্ৰেজেণ্টত আপোনাৰ ভাল দেখা গৈছে যিটো ভাল আপুনি কাম কৰি গৈ আছে আৰু আপোনাৰ এনেকুৱা আছিলে আপুনি এটাক লৈয়ে বিজি আছিলে এটা লৈছে তাৰ সেইটোৱে লক্ষ্য আছিলে যে মই এইটো কৰিমেই আৰু সেই লক্ষ্যটোত চাগে বৰ্তমান সময়ত উপনীত হৈছে বুলি মই ভাবিছোঁ মই মানুহেই আছিলে আৰু কি ক'ব পাৰে অতীতৰ কথা অতীতৰ আমাৰ আচলতে কি হয় আমি কি ক'ব পাৰোঁ বুলি নহয় আমাক ক্লাইণ্টে কুৱেশ্যন কৰিলে যিটো কুৱেশ্যন তেওঁ জানিব মন থাকে তেওঁৰ মাইণ্ডত যিটো মানে কুৱেশ্যন থাকে সেইটো আমাক কৰিলে ভাল তেতিয়া আমি ক'বৰ কাৰণে ভাল হয় ধৰক মোৰ মা দেউতা ক'ৰ আছিলে ক'ব পৰা যায় নে তেনেকৈ গোটেইখিনি আপোনাৰ ডিটেইলছ লাগিব তেওঁৰ নাম লাগিব গোটেই এভৰিথিং লাগিব মই ক'ত জন্ম হৈছিলোঁ সেইটো ক'ব পৰা যায় নে আপোনাৰ এতিয়া জন্ম কৰি ক'ত হৈছিল জাগাখিনিতো কাৰ্ডত ওলাই নাযায় কাৰ্ডত সেইটো সঁচা কথা কাৰণ কাৰ্ডটো আপুনি গম নাপাব কোনো জাগাত ধৰা নাযায় কিন্তু কেনেকৈ মৰিছিলোঁ সেইটো ক'ব পৰা যায় ইমানখিনি নহয় আচলতে কি হয় কিছুমান আমাৰ টেকনিক থাকে দেই কাৰ্ডৰ হিচাপত টেকনিক থাকে সেই টেকনিক হিচাপত আপোনাৰ আগবঢ়া যায় টেকনিকবিলাক আৰু বহুতে কাৰ্ডৰ বিষয়ে নাজানেও বহুতেই নাজানে কাৰ্ডৰ বিষয়ে আৰু নাজানাকে মানে বহুতে কিছুমান কথা কয় কিন্তু সেনেকুৱা নহয় আমি মানে এনেকুৱা তান্ত্ৰিক নহয় যে আমি কাৰোবাৰ এনেকে ক'ব পৰা বস্তু কিন্তু মই বৰ্তমান সময়ত সাধনাও কৰি আছো সাধনা কৰিছো কিন্তু এইটো নহয় যে মই একদম তান্ত্ৰিক বনি গৈছো তান্ত্ৰিক বনা নাই এতিয়ালৈকে কিন্তু সাধনা কৰি যাওঁ যদি ভৱিষ্যতে দিয়ে তেখেতে
নিশ্চয় কিবা মানুহৰ কাৰণে আকৌ চাগে ভাল কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। একদম। মৃদুস্মিতা, মই এটা বেলেগ প্ৰশ্নলৈ যাব বিচাৰিছোঁ। যিহেতু কাৰ্ড ন, হয় ইয়াত একচুৱেলি কয় ন, জ্যোতিষটো এটা বিজ্ঞান, অংক, নিউমাৰলজি অংক, ঠিক আছে, বাস্তু অংক। তো টেৰট কাৰ্ডটো আমি ক'ব পাৰোঁ নে ইটছ এ মেথমেটিক্স বা এইটো চায়েন্স, ইয়াত কিবা তেনেকুৱা আছে? ইয়াতে আপোনাৰ চায়েন্স মেথমেটিক্স বুলি আমি ক'ব পাৰোঁ, কিয়নো ইয়াতো আপুনি এখন কাৰ্ড চাই আপুনি এনচাৰ দিব নোৱাৰে। যে কাৰ্ডখনত মানে পিকচাৰ থাকে, পিকচাৰটোৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব আপুনি কি কুৱেশ্যন কৰিছে, কুৱেশ্যনটোৰ লগত কি আছে, টেকনিকবিলাক কৈছোঁ মই। ইয়াতে 78খন কাৰ্ড থাকে। 78খন থাকে? 78 কাৰ্ড থাকে। 78খনেই কেলে থাকে? 78খন থাকে, কিন্তু আপোনাৰ অৰাকল বুলি আহে আজিকালি, যেনেকৈ এঞ্জেলছ আছেগে, সেইবিলাকত কম থাকে। কিন্তু অৰিজিনেল যিটো ডেক হয় আমাৰ টেৰট কাৰ্ড, তাতে 78খন কাৰ্ডেই থাকিব। 78খনে থাকে। মই আৰু টেৰট কাৰ্ডৰ দ্বাৰা আৰু বেলেগৰ লগতো কথা পাতিছোঁ। তেওঁলোকে ধৰক টেবুলত সজাই লয়, উঠাবলৈ দিয়ে, কিন্তু আপুনি কাৰ্ড আপুনি চুবলৈও নিদিয়ে? মই মোৰ নিজৰ কাৰ্ডখিনি মই চুবলৈ নিদিওঁ, কিয়নো মই নিজৰ এনাৰ্জিৰ লগত এনাৰ্জাইজ কৰি কেনে ক্লাইণ্টৰ ৰিডিং কৰোঁ মেইনলি। বেলেগেও কৰে, মই নকওঁ, কিন্তু মই ডেকত নহয়, কিন্তু মই আপোনাক কুৱেশ্যন কৰোঁ। আপুনি কি চাব বিচাৰিছে কওক, মানে আপুনি কি জানিব বিচাৰিছে, তাৰে এনচাৰটো মই ওলাই দিওঁ। আৰু সেনেকুৱা হিচাপত, কাৰণ চবৰে এটা টেকনিকটো বেলেগ বেলেগ থাকে। চবৰে কিছুমানে আপোনাৰ চাই মেলি কেনে ভাল পায়, কিছুমানে হাততে ৰিডিং কৰি ভাল পায়, আৰু চবৰে মই ক'লো টেকনিক বহুত আছে। বুজিছোঁ। আপুনি ভিডিঅ' প্ৰস্তুত কৰে, লাইভ ভিডিঅ' আপুনি কৰে। মই আপোনাক বহুতবাৰ মানে চাইছোঁ, আপুনি লাইভত আহে। মই ফেচবুক লাইভত বহুত আহোঁ। লাইভত আহে, আপুনি ৰাইজক সোধে, আপুনি উত্তৰবোৰ দিবলৈ চেষ্টা কৰে। যেতিয়া লাইভত আহে তেতিয়া কিমান একুৰেট হয় বস্তুটো, বা কি তেনেকুৱা হয়? বেছিভাগ আমি জেনেৰেল ৰিডিং দিওঁ। জেনেৰেল ৰিডিঙত মই সেইকাৰণে মই সকলোকে কৈ দিওঁ যে মই যিখিনি ৰিডিং দিছোঁ মোক এটা ফিডবেক দিব, কিয়নো ফিডবেকটো দিব, তেতিয়া মই সাহস পাওঁ কাম কৰিবৰ কাৰণে, কিমানখিনি মিলিছে। মানে এতিয়া কি হয়, জেনেৰেল ৰিডিঙত আপুনি মই আজি গোটেই মানুহে চাই থাকে, 100ৰ যে 100 মিলিব মই ক'ব নোৱাৰোঁ, কিন্তু 90% মানুহৰ মিলে। হয় না, কেতিয়াবা 100ও মিলে, কিন্তু 90% মানুহৰে মিলি যায়, এভৰিথিং মিলে। কিন্তু তাৰে পিছত এজনটো, আৰু মোৰ মানে এনেকৈ ফেচবুক গ্ৰুপ এটা আছে, তাতো মই লাইভ আহি থাকোঁ, বা তাত ফ্ৰী ৰিমেডি, ফ্ৰী চুইটচাৰ্ট দিওঁ, এনেকৈ হোৱাটছএপৰ গ্ৰুপ আছে। এনেকৈ মই মানুহক সহায় কৰোঁ যিমানখিনি পাৰোঁ। আৰু আপুনিও এইটো লাৰ্ণিং কৰি আছে, মানে শিকি আছে, যিমানে কৰিব সিমানে আপুনি আৰু প্ৰেক্টিচ যিমানে কৰিম, প্ৰেক্টিচ লাগিব, প্ৰেক্টিচ যিমানে কৰিম সিমানে আমি শিকিব পাম। আৰু লগতে মই বেলেগক শিকায়ো আছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় আপুনি বহে, ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে আপোনাক মাজত বহাই লৈ যেতিয়া ৰিডিং কৰে? ছাত্ৰ ছাত্ৰী মানে আজিকালি কি হয়, এতিয়া আমি ডান্সৰ হয়, আমাৰ পাৰফৰ্মেঞ্চ থাকে বা কিছুমান কম্পিটিশ্যন থাকে, তাৰ বিষয়ে বহুতখিনি জানিব মন কৰে। এতিয়া বৰ্তমান আমাৰ ইউথ ফেষ্ট চলি আছে, ডিব্ৰুগড় বিশ্ববিদ্যালয় ইউথ ফেষ্ট চলি আছে। তাত বহুতখিনি আমাৰ ল'ৰা ছোৱালী গৈছে, বা বহুতখিনি আৰু লগৰে হওক, ভণ্টিয়ে হওক, যিখিনি মোক আজি নাই যদিও মোক ফোন কৰি কিনে মোৰ পৰা এটা গাইডেঞ্চ লৈ আছে, তেওঁলোকে গাইডেঞ্চ লৈ কিনে তেওঁলোকে আগবাঢ়ি গৈছে। সেইটো কাৰণে ভাল লাগে, মানে বিচাৰে, বহুতখিনিয়ে বিচাৰে। তো ইয়াৰ পিছত আপুনি ব্লেক মেজিকৰ কথাখিনি অলপ মোক বুজাই ক'ব লাগিব। ব্লেক মেজিক হয় মানুহৰ লগত, অলৰেডি আমি পাতিছোঁ, আপোনাৰ মাৰ লগতো হৈছিলে। তো ব্লেক মেজিকৰ কথা আমি মায়ঙৰ যাদুৰ কথা পৰা আমি জানো, আৰু ব্লেক মেজিক ৰিমুভেল কেনেকৈ হয়, পূজা পাতল কৰিও হয়। তো একচুৱেলি ব্লেক মেজিকৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ, বা সেই বস্তুখিনি অকণমান কওক। টেৰট কাৰ্ডৰ বিষয়ে আৰু সুধিম বাৰু মই। ব্লেক মেজিকটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ, আমাৰ আজিকালি তন্ত্ৰ মন্ত্ৰই নহয়, হিলিঙৰ দ্বাৰা আমি ব্লেক মেজিক ৰিমুভ কৰিব পাৰোঁ। আৰু বহুতে এইটো কথা নাজানে, কিন্তু এতিয়া গম পাইছে লাহে লাহে। আমি তন্ত্ৰ মন্ত্ৰ এনেকুৱা নহয়, আৰু আমি ডিষ্টেঞ্চতো ৰিমুভ কৰিব পাৰোঁ। মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড় বা যিকোনো জেগা, আপুনি ইণ্ডিয়াৰ বাহিৰত আছে, তাৰ পৰাও আজি মই ইয়াৰ পৰাই ৰিমুভ কৰিব পাৰা হিলিঙৰ জৰিয়তে ইমানখিনি পাৰিছোঁ। ৰেইকিত আমি ব্লেক মেজিক ৰিমুভ নকৰোঁ, লামাভাৰা হিলিঙৰ জৰিয়তে ব্লেক মেজিক ৰিমুভ কৰিব পাৰি। হয়, আৰু লগতে এটা আজিকালি এডভান্স কেণ্ডেল হিলিং বুলি আহে, সেইটো যিটো নেকি নৰ্মেল কেণ্ডেলেৰে নহয়, এনেকুৱা দেখি আজিকালি চাগে অনলাইন দেখা পায়, কিন্তু সেইটো অৰ্গেনিক নহয়, আমি বনাব লগা হয়। ফেচ কেণ্ডেল আহে, ফিগাৰিন আহে, মানুহৰ চেপত কিছুমান কেণ্ডেল দেখিব পাব, আজিকালি অনলাইনত দেখাই থাকে। এনেকুৱা যিকোনো আৰু লিপছৰ কেণ্ডেল থাকে,
স্কাল থাকে তো সেইবিলাকৰ জৰিয়তে আমি ব্লেক মেজিক ৰিমুভেল কৰিব পাৰোঁ প্ৰচেছটো বেলেগ বেলেগ কিন্তু মই জাষ্ট নামখিনি কৈছোঁ এনে কেণ্ডেলৰ সেই কেণ্ডেলৰ এডাল কেণ্ডেলৰ জৰিয়তে আমি এজন মানুহ বা এজন ব্যক্তিৰ যিকোনো ব্লকেজ ব্লেক মেজিক ৰিমুভ কৰিব পাৰোঁ তাত মন্ত্ৰ থাকে মন্ত্ৰ মানে আমি ইণ্টেনশ্যন দিব লাগে আমি মনৰ পৰা পজিটিভ ভাবিব লাগে মনে যি ক'ব মনে যি ক'ব এনেকুৱা নহয় তাত আমি চিম্বল ড্ৰ কৰিব লাগে কিছুমান আমাৰ ভিতৰীয়া কিছুমান চিম্বল থাকে সেই চিম্বলবোৰ ড্ৰ কৰিব লাগে সেনেকুৱা ড্ৰ কৰি কিনে আমি ৰিমুভ কৰিব লাগে আমাৰ প্ৰচেছটো বেলেগ হয় মানে আল্টিমেটলি আপুনি এইটো ক'ব বিচাৰিছে নেকি যে নিগেটিভিটি আঁতৰাবলৈ অভাৰ পজিটিভ হ'ব লাগিব অভাৰ পজিটিভ হ'লে আমাৰ নিগেটিভবিলাক আল্টিমেটলি আঁতৰি যাব আৰু এটা কথা বিশ্বাস ৰাখিব লাগিব এইটো নহয় যে মই তেওঁক ৰিমুভ কৰিব লাগিব কিন্তু মই নিজৰ ওপৰতে বিশ্বাস নাই এইটো কিন্তু কেতিয়াও ভাল ফল নাপায় এনেকুৱা আৰু মই এটা ৰিচেণ্ট ঘটনা ক'ম আৰু তেওঁলোকৰ বহুত ভাল লাগিছে আৰু যিখিনি অলপ হ'লেও ভাল পাইছোঁ আৰু কেঞ্চাৰ পেচেণ্ট হয় তেখেত কেঞ্চাৰ পেচেণ্ট মোক এনেকৈ তেওঁৰ ঘৰখনত বহুত অশান্তি আৰু মোক লগ পালে আৰু লগ পাই অনলাইনে পাইছে দেই অনলাইনে মোক এনেকৈ ভিডিঅ'ত চাই পালে আৰু তেওঁক তেতিয়া মোক লগ কৰিব আহে কৈছে যেনিবা মই তেওঁক লগ কৰিলে মই কিবা এটা বেলেগ ফিল কৰিম কিন্তু মই বাৰ বাৰ কৈছোঁ আপুনি আহিব নালাগে ইমান দূৰৰ পৰা আপুনি মোক লগ ধৰিব আহিব নালাগে 2-3 ঘণ্টাৰ ৰাস্তা নাই তেওঁ আহিব ঠিক আছে তেওঁ আহিলে আৰু মই তেওঁক লগ কৰিলোঁ লগ কৰিলে কেনে তেওঁক মই চালোঁ কিন্তু তেওঁৰ ঘৰখনত বেক টু বেক ব্লেক মেজিক তো তেওঁ মই ব্লেক মেজিক ৰিমুভ কৰিলোঁ আৰু যিহেতু মই কৈছোঁ সাধনা মই কৰি আছোঁ সাধনাৰ জৰিয়তে যিখিনি মই পাইছোঁ সেইখিনি মানুহক দিব ট্ৰাই কৰিছোঁ আৰু সাধনাৰ জৰিয়তে মই পোৱা বস্তুখিনি তেওঁক ঘৰটো বান্ধি দিছোঁ ঘৰটো বান্ধিব পাৰি বান্ধি দিছোঁ তেওঁ যে কেঞ্চাৰটো এবাৰ হৈ ভাল পালে আকৌ এটা কেঞ্চাৰ ধৰাত পৰিছিলে মানে ছেকেণ্ডত আকৌ এটা ধৰাত পৰিলে যিটো নেকি কোনো মানে একচেপ্ট কৰিব পৰা নাছিলে সেইটো যে হ'ব পাৰে মোক কৈছিলে মই ক'লোঁ হিলিং লওক আপোনালোকে কৈছে নহয় তুমি দি দিবা মই কৈছোঁ বহুত আমাক ইমান দিব নালাগে পইচা পাতি কথা থাকে আপোনালোকে কোনোবা যদি শিকি সদায় ঘৰত দিয়ক নাই তুমি দিয়া যেতিয়া মই তেওঁক 1 মাহ হিলিঙো দিলোঁ ব্লেক মেজিকো ৰিমুভ কৰিলোঁ 1 মাহৰ ভিতৰত তেওঁ এটা ধুনীয়া ৰিজাল্ট লৈ কেনে মোক ফোন কৰিছে তেওঁলোকৰ যিটো এটা কিবা কেঞ্চাৰ চবৰে ভাগ থাকে ন যিটো প্ৰব্লেমৰ পৰা তেওঁ পৰিত্ৰাণ পালে বহুতখিনি কমি আহিল মানে সেইটো ডক্তৰে ভবা নাছিলে যে কেনেকৈ কমিলে বুলি সেইকাৰণে মই বিশ্বাস কৰোঁ হিলিং বহুত ভাল কিন্তু কেতিয়াবা হয় লং প্ৰচেছ কৰিবলগীয়া হয় যে দুদিনতে ভাল পাব না পজিটিভটো মেইন বিশ্বাসটো সেই কয় ন বিশ্বাসে মিলোৱা হয় বুলি কয় ন তো বিশ্বাসটো খুব বেছি প্ৰয়োজন বিশ্বাস নকৰিলে নাই কৰিলে কৰিব হয়নে তেনেকুৱা ধৰণৰ কথা ইয়াৰ পিছত যদি মই সোধোঁ আপুনি কিছুমান আমাৰ তন্ত্ৰ মন্ত্ৰ সাধকে ধৰক মৰিশালিত গৈ শ্মশানত গৈ তেওঁলোকে তন্ত্ৰ মন্ত্ৰ কৰে তেনেকুৱা এষ্ট্ৰলজাৰো আমাৰ মাজত আছে আমি দেখিছোঁ তো তেনেকুৱা আপুনিও কৰে নেকি বা তেনেকুৱা ধৰণৰ মই বৰ্তমানলৈকে সেইটো তন্ত্ৰ সাধনত যোৱা নাই মই মা ত্ৰিপুৰা সুন্দৰী শ্ৰীবিদ্যা যিটো ত্ৰিপুৰা সুন্দৰী আছে তেওঁৰ মানে সাধনা লৈছিলোঁ দীক্ষা তেওঁৰ হয় তো তেওঁৰ দীক্ষালৈ মই তেওঁৰ সাধনা কৰোঁ তেওঁক মই পূজা পাতল কৰোঁ লগতে মই মা বগলামুখীক মই বহুতখিনি মানো আৰু আজি মোক মা বগলামুখীৰ কাৰণেই চাগে আজি মই ইমানখিনি ছাকচেছ হৈছোঁ বুলি মোৰ নিজৰ ওপৰত বিশ্বাস আমিও যোৱা সপ্তাহ বগলামুখী দৰ্শন কৰি আহিছোঁ বহুত বিশ্বাস আছে বহুত বিশ্বাস আৰু সকলোৱে মানুহ যদি আপোনালোকে নিজেই প্ৰমাণ পাব যিসকলে মানে শুদ্ধ খঙাল দেৱী কিন্তু আপুনি যিমান মনেৰে তেওঁক বিশ্বাস কৰিব যিটো বিচাৰিব যদি তেওঁক বিচাৰে আপোনাক তেওঁ দিব একদম মৃদুস্মিতা আৰু মানে কেনেকুৱা ধৰণৰ সমস্যাৰ সমাধান দিব পৰা যায় আৰু আপোনাৰ জীৱনত মেজিক কি হৈছে টেৰট কাৰ্ডৰ জৰিয়তে বা ব্লেক মেজিক ৰিমুভৰ জৰিয়তে মেজিকো হয় মানুহৰ মাজত মেজিকো হয় মই মোৰ নিজৰ লাইফত মই এনেকৈ ভবা নাছিলোঁ যে কেতিয়াবা মই ৰিডিং কৰি মোক বহুত মানুহে চিনি পাব কাৰণ মই এজনী নৃত্যশিল্পীহে হয় আৰু নৃত্য কৰি মই ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ এতিয়া মোক যে 13 কাৰ্ডত মোৰ আনএক্সেপ্টেড হয় আৰু যিটো মই ভাবিবই পৰা নাই বা ব্লেক মেজিক হিচাপত মই যিমানখিনি মানুহক চিনি নাপাওঁ সিমানখিনি মানুহে আজি মোক চিনি পাইছে আজি হয়তো ইউনিভাৰ্চক আজি মই কিবা এটা ভাল কৰিছিলোঁ কাৰণে আজি মোক ইউনিভাৰ্চে এইখিনি চাইছে আৰু মই মানুহক
মানে সহায় কৰি ভাল পাওঁ তো মানুহক যিমান পাৰোঁ মই মোৰ ফালৰ পৰা মই গাইডেঞ্চ দি যাওঁ আৰু যিটো নোৱাৰোঁ মই নোৱাৰোঁ বুলি কওঁ এনেকুৱা কিন্তু মোক বহুতেই কৰে যে বা আপুনি এইটো হৈছে আপুনি মোক কিবা এটা সৰুকৈ হ'লেও চলিউশ্যন দিয়ক তেতিয়া কিন্তু মই কিন্তু মানে চিধা কথা কওঁ আৰু মই সেনেকৈ কৈ ভাল পাওঁ যে মই নোৱাৰোঁ যেনে মই এটা ব্লেক মেজিক এটা চুইচ শ্বৰ্টত কেতিয়াও ৰিমুভ হ'ব নোৱাৰে বুলি মই ভাবোঁ যদি এটা নাম্বাৰ মাতি নিজৰ গাৰ পৰা নিজৰ বডিৰ পৰা ঔষধখিনি ওলোৱাই দিব পাৰিলে হয় কথা নাছিলে তো মই কওঁ যে মই নোৱাৰিম এইটো নিগেটিভিটিৰ কাৰণে মই দিব পাৰিম কিন্তু ব্লেক মেজিক ৰিমুভেলৰ কাৰণে মই ৰিমুভ কৰিবই লাগিব কাৰণ প্ৰচেছ থাকে চবৰে তো সেইটো কাৰণে প্ৰচেছত গ'লে ভাল যিকোনো কামেই ধৰক এতিয়া কাৰোবাৰ ঘৰত ব্লেক মেজিক হৈছে বা কোনোবা এগৰাকী মহিলা পুৰুষ যুৱক যুৱতী কোনোবাই ব্লেক মেজিক কৰিছে সেই ব্লেক মেজিকবিলাক কৰে কেনেকৈ আপুনি কিবা আইডিয়া আছেনে আপোনাৰ বা অকণমানটো তেওঁলোকে ফিল কৰিব ল' ফিল কৰিব তেওঁলোকে ফ্ৰী তাৰমানে তেওঁলোকে ঘৰখনত কেনেকুৱা কি হয় মানে সেই বস্তুটো জানিব মন যায় যিসকলে কৰে তেওঁলোকে আচলতে কি হয় এতিয়া কি হিচাপত কৰে আমিও ক'ব নোৱাৰোঁ আৰু মোকো আহে কিন্তু মোৰ ওচৰতো আহে কৰিবৰ কাৰণে কিন্তু মই কেতিয়াও এই কামটো কৰা নাই আৰু নকৰোঁ আজি মই যিমানখিনি কৰিছোঁ হয়তো আজি মই ভাল কৰিছোঁ কাৰণে আজি মই ব্লেক মেজিক ৰিমুভ কৰিব পাৰিছোঁ মানুহক 10টা মানুহক সহায় কৰিব পাৰিছোঁ সেইটো কাৰণে মই ব্লেক মেজিক মেইনলি কেতিয়াও কৰিব আগবাঢ়ি নাযাওঁ আৰু যদি আপুনি কোনোবাই কৰিছে তেওঁৰ কিন্তু কৰ্মফল আপুনি হাতত পাব দুদিন দেৰি হ'ব পাৰে লগে লগে নাপাবও পাৰে আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ মই মোৰ দেউতা আৰু মোৰ মা আমি তিনিগৰাকীয়ে মৃদুস্মিতা এটা বেলেগ ট্ৰাই কৰোঁ বুলি ভাবিছোঁ আমি ক্ৰিষ্টেলৰ কথা পাতিম তাৰ আগতে মই ভাবিছোঁ এই ভিডিঅ'টো যিসকলে চাইছে আজিৰ পৰা আপলোড দিয়াৰ পৰা 7 দিনলৈকে মৃদুস্মিতা দাসে মোক কৈছে যে 7 দিনলৈকে আমি জেনেৰেল এটা প্ৰেডিকশ্যন কৰিব পাৰে চ' হাতত টেৰট কাৰ্ড আছে আৰু ভিডিঅ'টো যিদিনা আপলোড হৈছে সেইদিনাৰ পৰা 7 দিন আপোনালোকে চালে অভাৰঅল এটা প্ৰেডিক্ট কৰিব বুলি কৈছে চ' আৰম্ভ কৰোঁ হয় একদম কি ক'ব পৰা যাব তুমি কৈ যাবা মই গোটেইখিনি কৈ দিম তেওঁলোকৰ এনাৰ্জিটো কেনেকুৱা হ'ব নেক্সট 7 ডেজৰ এনাৰ্জিটো কেনেকুৱা থাকিব যিকোনো যোনে চাই আছে তেওঁলোক যোনে চাব তেওঁলোকক মই 3খন কাৰ্ড দিম যোনে যিখন কাৰ্ড ইউজ কৰে আৰু মই 3খন কাৰ্ডত যিকোনো কমেণ্টত লিখি দিবও পাৰে কোনখন কাৰ্ড চিলেক্ট কৰিছে কাৰ্ড নম্বৰ এখন 1 হয় কাৰ্ড নম্বৰ 1 কাৰ্ড নম্বৰ 2 আৰু কাৰ্ড নম্বৰ 3 তো আপোনালোকে মনতে ভাবি লওক আপুনি কোনখন কাৰ্ড ভাবি লৈছে 3খন কাৰ্ড উলিয়াইছে মৃদুস্মিতাই 1 2 3 মনতে ভাবি লওক আৰু 3খন কাৰ্ডৰ বিষয়ে মৃদুস্মিতাই কৈ যাব আৰু এই যিখিনি প্ৰেডিকশ্যন ভিডিঅ'টো আপলোড কৰাৰ পৰা 7 দিনৰ বাবেহে হয়নে ভিডিঅ'টো আপলোড সো 1 কাৰ্ড নম্বৰ 1 যিসকলে কাৰ্ড নম্বৰ 1 সিলেক্ট কৰিছে কাম কৰোঁ মই এখন ভাবি লওক যিসকলে 1 নম্বৰ কাৰ্ডখন চিলেক্ট কৰিছে তেওঁলোকৰ এনাৰ্জিটো বহুত বেছি ইনস্পায়াৰ্ড টাইপ হ'ব বহুত বেছি মানে আগত যোৱা ব্যক্তি হ'ব পাৰে যিকোনো কামত আগবাঢ়ি যাব পাৰে এইখিনি সময় তেওঁৰ কাৰণে বহুত ভাল হ'ব এই 7 ডেজৰ ভিতৰত তেওঁ যদি কিবা তেওঁৰ নিজৰ পেশ্যন আছে কিবা এই মোৰ লক্ষ্য এইটো মই কৰিব পাৰিম নেকি 7 ডেজৰ ভিতৰত কৰিব পাৰে ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি কিবা নিউ কোচিং নিউ কিবা কৰিবলগীয়া আছে আগবাঢ়ি যাব পাৰে নতুন প্ৰজেক্ট হাতত ল'ব পাৰে ফাইনেন্সিয়েলি বহুত বেছি মানে তেওঁ অকণমান বেছি মানে ভাল গ্ৰ' কৰিব কিন্তু এটা কথা এলেহুৱা হ'ব পাৰে ব্যক্তিজন দেই এলেহুৱা হ'ব পাৰে একদম এতিয়া আহিছে 2 নম্বৰ কাৰ্ডখন যিসকলে ভাবিছিলে মনতে ভাবিছিলে 2 নম্বৰ কাৰ্ডখন তেওঁলোকৰ বাবে তো এটা কথা তেওঁলোকে কিবা এটা বস্তু ডিচাইড কৰিব পৰা নাই বৰ্তমান সময়ত ডিচাইড কৰিব পৰা নাই কিন্তু আনডিচাইডেড হৈ আছে এই 7 ডেজত তেওঁলোকে এটাকে লওক 2-3টাৰ ভিতৰত যেনেকৈ 3খন কাৰ্ড দিছোঁ কোনখন ডিচাইড কৰি ভাবি পোৱা নাই এনেকুৱা নহ'ব মানে এটা ডিচাইড কৰক ডিচাইড এটা কৰিব লাগিব আৰু তেওঁলোকে হয়তো অকলশৰীয়া ফিল কৰিব পাৰে এইকেইদিনত বহুত বেছি অকলশৰীয়া ফিল মানে এনেকুৱা হ'ব পাৰে যে মই ক'ৰবাত গুচিয়ে যাওঁ নেকি এনেকুৱা টাইপ আহি যাব পাৰে মনত কিন্তু তেনেকুৱা একো কৰিব নালাগে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাৰোবাৰ লগত তো নিজে মানে বাছি চলিলে ভাল কাৰো লগত জানি বুজি বেয়া কৰিব নালাগে যিমান বেছি ভাল কৰিব সিমানখিনি আপুনি তাৰে ভেলু পাব পাৰিলে অকণমান মেডিটেশ্যন কৰক কাৰ্ড নম্বৰ 3 একদম মানে বৰ্তমান আপোনালোকৰ বহুত বেছি নিগেটিভ থটছ একদম নিগেটিভ কাৰ্ড আহিছে এখন বহুত বেছি নিগেটিভ থটছ হৈ আছে আৰু হয়তো আপোনালোকে অকণমান নিজে চাই ল'লে হ'ল কিবা অকণমান ৰেষ্ট মানে কোনোবাকে বান্ধি থোৱাৰ চান্স আছে
আৰু মই ব্লেক মেজিকে বুলি নকওঁ যিকোনো নিগেটিভ এনাৰ্জি হয়তো আপোনাৰ চাৰিও পিনে ঘূৰি আপোনাৰ বান্ধি ৰাখিব পাৰে আপুনি অকণমান বাধা পাব পাৰে যিকোনো মানে ৰিলিজ হ'ব নোৱাৰিব মানে চব পিনে ব্লকেজ ফিল কৰিব ফুটি লাগি নাথাকিব একদম নিগেটিভ ফিল হৈ যাব তো আপুনি কিছুমান কামত গ'লে বাধা ফিল কৰিব পাৰে তো সেইটো কাৰণে পাৰিলে সদায় ৰাতিপুৱা ভগৱানক পূজা কৰি ওলাই যাওক যাতে আৰু পজিটিভ হৈ ওলাই যাওক গম পাইছে যিহেতু নিগেটিভ থটছ আহিব নিগেটিভটো আমি ইগন'ৰ কৰিব লাগিব আৰু পজিটিভ হৈ আমি ওলাই যাব লাগিব মৃদুস্মিতা যিহেতু আমি ৰেগুলাৰ সকলোৱে কৰিব পৰা দুটামান মোক টিপছ দি থৈ যাওক আমাৰ দৰ্শকৰ বাবে যে এইটো কৰিলে এইটো হ'ব এইটো কৰিলে টকা হাতত থাকিব এইটো কৰিলে স্বাস্থ্য ভালে থাকিব এনেকুৱা ধৰণৰ টিপছ থাকে কিছুমান আমাৰ চবে আমাৰ লেফ্ট হেণ্ডত আমি এইখিনি ঠাইত শুক্ৰ বুলি কওঁ আমি শুক্ৰ স্থানত ইয়াতে ডেইলি 24 2 আৰু 24 গ্ৰীণ কালাৰ পেনেৰে লিখক আৰু তেওঁৰ লাইফত মানি আহিবই কাম নকৰিলে 51 ডেজ লিখক কাম কৰিব লাগিব আপুনি যি হওক সৰু হওক ডাঙৰ হওক নকওঁ ব্লক খোল খাব আনএক্সপেক্টেড মানি পাব পাৰে কিন্তু 51 ডেজ 51 ডেজ কণ্টিনিউ লিখক আৰু কেনেকুৱা ৰিজাল্ট পায় আমাক জনাওক 24 এইখিনি জেগাত লিখিব কৈছে ডেইলি আৰু লিখাৰ টাইমত কিন্তু মনত এটা ইণ্টেনশ্যন দি ল'ব যে আপুনি কিহৰ কাৰণে লিখিছে কিবা পইচা পাব আছে মানে মানি আপোনাৰ লাইফত অহাটো বিচাৰিছে কেনেকুৱা বিচাৰিছে মানে ব্লকেজবোৰ খোল খাব মানি এইটো মই মানিৰ কাৰণে কৈ দিছোঁ 1 নম্বৰ 2 নম্বৰ আমাৰ আজিকালি লাভ ৰিলেশ্যনশ্বিপ বহুত বেছি প্ৰব্লেম মই এইটো কোৱা নাই যে অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলিয়ে কোৱা নাই মেৰেজ লাইফতো হয় যিকোনো ৰিলেশ্যনশ্বিপ আমি এটা সানি ল'ম মানে মৌ বটল এটা ল'ম সৰু বটল এটা ল'ম আৰু দুখন পাছপৰ্ট চাইজৰ ফটো ল'ম দুজনৰে হাজবেণ্ড ৱাইফৰ চবেই কৰিব পাৰি দেই এইটো মই কৈ দিছোঁ দুটাৰ ফটো দুখন লগাই দিম মুখ দুখন একে লগাই দিম লগাই কেনে তাতে আমি ৰঙা কালাৰৰ আমাৰ যিটো সূতাটো থাকে ৰঙা কালাৰৰ সূতাৰে 3 পাক ঘূৰাই 3টা গাঁঠি মাৰি বান্ধি দিম বান্ধি কেনে সেইখন আমি মৌ বটলটোত সোমাই দিম আৰু আমাৰ এটা ৰঙা গুঞ্জা আহে গুঞ্জা বুলি কওঁ আমি সেই ৰঙা গুঞ্জা 11টা সেই বটলটোত আমি ভৰাই দিম আৰু এখন বগা কাগজত দুজনৰ নাম লিখি বেক চাইডে তেওঁলোকৰ যিটো ইণ্টেনশ্যন যে ৰিলেশ্যনশ্বিপটো এট্ৰাক্ট হোৱা বিচাৰিছে নে ৰিলেশ্যনশ্বিপটো কি বিচাৰিছে সেইটো লিখি বটলটোত ভৰাই আমি যি মানে বটলটো টাইটকৈ মাৰি কোনো নেদেখা জেগাত যিকোনো ঠাইত লুকাই ৰাখিলে হ'ল আৰু 41 ডেজৰ পিছত কেনেকুৱা পায় আমাক জনালে হ'ল তেতিয়া যিবিলাক এট্ৰাক্ট বিচাৰে এৰাই নাযাবই মিঠা এইটো একদম মানে মই এইটো বস্তু বুজি নাপাওঁ মই এনেকুৱা ৰিল বহুত চাই থাকোঁ হয়তো আমাৰ এইটো ৰিল আমাৰ এডিটৰে কাটিব ভাইৰেল হ'ব বুজিছোঁ না মই সেইকাৰণে ডাইৰেক্ট সুধিব বিচাৰিছোঁ একচুৱেলি কি হয় এইটো কোনোবাই ধৰক এনেকুৱা বনাই লাভ অইল কিছুমানে লাভ অইল আমিও বনাওঁ আপোনালোকে বনাই মই নিজে বনাওঁ ঘৰত চিষ্টেমখিনি একে মানি অইল এনেকুৱা বনাই একচুৱেলি কি হয় মানে মই ভাবি নাপাওঁ এইবিলাক সঁচা নে কেনেকে প্ৰেডিক্ট কৰে আমি যেতিয়া সদায় গা ধুওঁ তাত ব্যৱহাৰ কৰিব পাৰোঁ নিজৰ বডিত ব্যৱহাৰ কৰিব পাৰোঁ লগাব পাৰোঁ লগত ৰাখিব পাৰোঁ স্প্ৰে কৰিব পাৰি আজিকালি স্প্ৰে ওলাইছে স্প্ৰে আছে স্প্ৰে বটলত ভৰাই কেনে আমি স্প্ৰে কৰিব পাৰি ৰুমটোত পজিটিভ এনাৰ্জি পাবৰ কাৰণে মোক মানি কৰি দিলে লাভ কৰি দিলে নেক্সট আৰু এটা ভেলেণ্টাইন ডে আহি আছে নিজৰ পাৰ্টনাৰৰ লগত যাতে ভালকে যায় বা নিজৰ ভালকে এটা চুইট শ্বৰ্ট কৈ দিছোঁ এম'ৰ AMORE এম'ৰ এইটো আমি ডেইলি 51 টাইমছ মাতিম যিকোনো সময়ত এম'ৰ মানে এম'ৰ এই চুইট শ্বৰ্টটো এইটো চুইট শ্বৰ্ট হয় এটা চুইট শ্বৰ্টটো আমি ডেইলি 51 টাইমছ আজিৰ পৰা মাতক আপোনালোকে কি হ'ব তেতিয়া মানে আপোনাৰ নিজৰ পাৰ্টনাৰৰ লগত লাকটো ধুনীয়া হ'ব আপুনি চুইটেবল ৰিলেশ্যনশ্বিপ হ'ব আমি বিচৰা ধৰণৰ হ'ব কিন্তু মনত যিকোনো কাম কৰিলে মনত কিন্তু ইণ্টেনশ্যনটো বেষ্ট ল'বই লাগিব যে আপুনি কিয় কৰিছে কামটো সেইটো যাতে ফুলফিল হয় সেনেকৈ ল'ব পাৰে বহুতৰ ডিভ'ৰ্চ হয় কণ্ডল গৃহ কণ্ডল এনেকুৱা হৈ থাকে বহুতৰ ছ'চিয়েল মিডিয়াত পাই আছোঁ এইকেইদিন বহুত চেলিব্ৰিটিৰ হৈ আছে তেনেকুৱা কিয় হয় এইবিলাক চাওক এতিয়া
মিছআণ্ডাৰষ্টেণ্ডিং মেইন কথা মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে বহুত বেছি আজিকালি হৈ আছে আৰু বিশ্বাসটো মেইন আমাৰ ভাঙি যায় সেইটো কাৰণে বিশ্বাস ৰাখিব লাগে আৰু লগতে মই নকওঁ যে অকল এইখিনিতে মই এনেকুৱা ক্ষেত্ৰত ব্লেক মেজিকো বহুত পাইছোঁ বহুত বেছি ব্লেক মেজিক পাইছোঁ যিটোৰ ক্ষেত্ৰত মানে দুজনক এৰি কৰি দিয়ে আৰু ছ'চিয়েল মিডিয়াত বহুত বেছি ফটো আপলোড কৰা চাইট্ৰিক এট্ৰাক হৈ যায় বহুতবাৰ হৈছে বহুতৰ লগত হৈছে চাইট্ৰিক এট্ৰাক বহুত হয় মোৰ নিজৰ লগতে হৈছে ডাইৰেক্ট আমি যেতিয়া অনলাইনত যেতিয়া আহোঁ মানে আমি লাইভত আহোঁ আমাক বহুত মানুহে চাই থাকে বা মই ৰিচেণ্টলি ঘৰত ফুৰিব গৈছোঁ মই ফটোখন যদি লগে লগে আপলোড কৰি দিওঁ হয়তো মই নেক্সট দিনা পৰি যাব পাৰোঁ মোৰ নিজৰ কিন্তু হৈছে আৰু তেতিয়া মোৰ মেণ্টৰে কিন্তু মোক হিলিং দিবলগীয়া হৈ গ'ল ইমানখিনি মই মানে নিজে পাইছোঁ তেতিয়া মোক কৈছে তুমি কিয় এনেকুৱা কাম কৰিছিলা মই কৈছোঁ মই তেতিয়া আমি জানা নাছিলোঁ সেই তেতিয়াৰ পৰা মই শিকিলোঁ যে এনেকুৱা হ'ব পাৰে আৰু সেইকাৰণে চাগে ছ'চিয়েল মিডিয়াত এতিয়া এটা নজৰ নলগা এটা চিম্বল উলিয়াই দিলে নেকি সেইটো আজিকালি বহুতে সেইটো কৰে লগাই দিয়ে সেইটো কি বুলি কয় মই নাজানো এনেকুৱা ব্লু কালাৰৰ এটা এইবিলাই এইটো পিন্ধিব পাৰে আজিকালি লোকে নাহে এইবিলাই সেইকাৰণে চাগে আজিকালি ছ'চিয়েল মিডিয়াত চবতে সেইটো থাকে হয় ব্ৰেচলেটতো থাকে ব্ৰেচলেটতো আছে নজৰৰ কাৰণে বাচ্ছাবিলাক মানে মেইনলি বাচ্ছাবিলাকক আমি লকেট দিওঁ আৰু এনেই বেলেগ আমি বাচ্ছাক কিন্তু ক্ৰিষ্টেল প্ৰভাইড নকৰোঁ আমি লকেট এনেকৈ পিন্ধাব পাৰে বহুত ভাল নজৰৰ পৰা বাচিব পাৰে পঢ়া শুনাত খুব বেছি মন নবহা ল'ৰা ছোৱালী আছে পৰীক্ষা আহি আছে বা পঢ়া টেবুলত নবহে বহিলেও ধৰক বৰ বেলেগ কথা ভাবি থাকে আকাশ পাতাল ভাবি থাকে পঢ়া টেবুলত কি থ'ব লাগে পঢ়া টেবুলত আমাৰ এটা লেপিজৰ ট্ৰি আহে পাৰিলে লেপিজৰ ট্ৰি ৰাখিব লাগে সেনেকুৱা ট্ৰি হয় তেনেকুৱা ট্ৰি হয় তাত খালি লেপিজৰ হ'ব তাতেও আছে লেপিজটো তো লেপিজৰ হয় লেপিজৰটো হয় ষ্টুডেণ্টৰ কাৰণে বেষ্ট হয় মানে মই প্ৰভাইড কৰোঁ ষ্টুডেণ্টৰ কাৰণে বেষ্ট আৰু এনেকুৱা প্ৰাকৃতিক কিবা হেৰি আপুনি কোৱাৰ দৰে বাকীকেইটা কোৱাৰ প্ৰাকৃতিক বস্তু বুলি ক'ব গ'লে তেওঁলোকৰ ষ্টুডেণ্টৰ কাৰণে আমি ছুইটছৰ্ট থাকে আৰু আমাৰ এনেকুৱা এনাৰ্জি চাৰ্কেল থাকে এনাৰ্জি চাৰ্কেলবিলাক আমি দি দিওঁ দিলে সেইটো তেওঁলোকে নিজৰ প্ৰিণ্ট আউট কৰি কেনে তেওঁলোকে পঢ়া টেবুলত ৰাখিব লাগে আৰু 2 নম্বৰ কথা আমি এনেকুৱা ছুইটছৰ্টো দিওঁ কিছুমান ডিভাইন মেজিক বিগিন নাও এনেকৈ মাতিব পাৰে এইবিলাক ছুইটছৰ্ট থাকে সেই ছুইটছৰ্টবিলাক মাতিও ষ্টুডেণ্টক নামাতিলেও কথা নাই মাতৃ মাতিব বা পিতৃয়ে মাতিব যিকোনো এজনে তেওঁৰ নাম লৈ মাতিব পাৰে অ'কে আৰু দুটামান মই জাষ্ট সুধি লওঁ ভাল পাব ৰাইজে ধৰক আমাৰ পাকঘৰখনত আমাৰ খোৱা বস্তু খেলি মেলি কিবা কিবি পাকঘৰখন ঠিক ৰাখিবৰ কাৰণে কি কৰিব পাৰি আমাৰ মেইনলি হৈছে কি হয় পাকঘৰ আমাৰ কিন্তু কেতিয়াও নৰ্থ ইষ্টত থাকিব না আৰু এটা কথা বাস্তুদোষৰ কাৰণে বহুত প্ৰব্লেম আহে কিন্তু ঘৰখনত বহুত হাই কাজিয়া বাস্তুদোষৰ কাৰণেও হয় বাস্তুদোষৰ কাৰণে হয় সেইটো কাৰণে নৰ্থ ইষ্ট যিটো আমাৰ ভগৱানৰ ঠাই নৰ্থ ইষ্ট বুলি ক'লে আমি জানো ভগৱানৰ ঠাই সেইখিনি জেগাত কেতিয়া বাথৰুম আৰু কিটচেন বহাব নালাগে যদি বাথৰুম আৰু কিটচেন বহাই বহুত বেছি প্ৰব্লেম আহে তো বাকী একো প্ৰব্লেম নাই কেৱল জুই নিচিনা কালাৰ লগাই দিলে ভাল নহয় অলপ যিমান পাৰে নিজে আচলতে মই আজিয়ে কৈ দিব নোৱাৰো যে এইটো কালাৰ লগাওক কিয়নো চবৰে দিশ লৈ কালাৰ বেলেগ বেলেগ থাকে সেইটো কাৰণে যিমান পাৰে কিন্তু নৰ্থ ইষ্টত কেতিয়াও কিটচেন নবহাব বা বাথৰুম নবহাব অগ্নিকোণত বহোৱাটো মানে বহুত ভগৱানৰ জেগাত আমি যদি জুই ৰাখোঁ পানী ৰাখোঁ তেওঁ শান্তি কেতিয়াও নাপাব বা মোক আজি জুইত দিলে মই জানো থাকিব পাৰিম কেতিয়াও নোৱাৰোঁ বহুতে কিছুমান ৰেমেডি দিয়ে যে বেডৰুমত আপুনি বাঁহী থ'ব ময়ূৰ পাখি থ'ব এইবিলাক যে কয় আপোনাৰ মতে তেনেকুৱা কিবা আছে নেকি আপোনাৰ যদি আপোনাৰ ময়ূৰ পাখি 2টা ৰাখিব পাৰে মেইন ঘৰৰ দুৱাৰত ওপৰৰ পাৰে দৰ্জাখনৰ ওপৰৰ চাইডে 2ডাল আমি এনেকৈ ক্ৰছ কৰি কেনে ময়ূৰ পাখি ৰাখিব পাৰোঁ আৰু এটা কথা কৈ দিছোঁ নিগেটিভিটি ঘৰৰ নিগেটিভিটি কেনেকৈ আমি এটা মাটিৰ চাকি ল'ম চাকিটোত আমি কৰ্পূৰ যিটো আমি জ্বলোৱা কৰ্পূৰ আছে কৰ্পূৰত আমি 2টা ইলাচি দিম আৰু 2টা লং 2টা ইলাচি দি কিনে আমি কৰ্পূৰটো জ্বলাম জ্বলাই কেনে আমি যিটো আমাৰ বেয়া এনাৰ্জিটো ক'লা হৈ যায় জ্বলালে গোটেই ঘৰখিনিৰ পৰা মানে লৈ মই বাহিৰৰ পিনে মানে খেদি দিম এনেকৈ বাহিৰৰ পৰা আমি খেদি দিলে খেদি মানে ওলাই লৈ যাম মেইন দৰ্জাৰ বাহিৰত আমি জ্বলি মানে এৰি দিম চাকিটো যিখিনি মই জ্বলালে বাহিৰত জ্বলক আৰু গোটেই ঘৰকেইটা ঘূৰাই কেনে সেইটো আপোনালোকে এক্সপেৰিয়েঞ্চ কৰি চাওক এনেও কৰ্পূৰ খুব ভাল ডেইলি কৰিব পাৰে কিন্তু 41 ডেজ কৰক যদি কাৰোবাৰ বহুত বেছি নিগেটিভ হৈ আছে
41 days একদম 41 days থ'ব পাৰে আৰু ঘৰৰ মূল দুৱাৰৰ মানে আপোনাৰ মূল দুৱাৰৰ ছাইডৰ পিনে বাতি এটাত নিমখ আৰু লং ৰাখক ৰাখিব পাৰে আৰু এটা সুধি থওঁ গাড়ীত মানুহে বিভিন্ন ধৰণৰ বস্তু লগায় আৰু গাড়ীখনো আমাৰ বাবে এটা ঘৰৰ নিচিনা বহুত সময় গাড়ীত থাকোঁ বহুত যাত্ৰা কৰি থাকোঁ জাৰ্ণি কৰি থাকোঁ তো গাড়ীৰ কাৰণে স্পেচিয়েলি কি ক'ব বিচাৰিব গাড়ীৰ কাৰণে আমি যদি এনে হওঁ কিছুমানে হিলিং লৈ লয় দেই হিলিঙো ল'ব পাৰে গাড়ীৰ কাৰণে বা নিজৰ ঘৰখনৰ কাৰণে হিলিং ল'ব পাৰে অকল ৰুমটো মানে হিলিং কৰিব পাৰি দেই ৰুমো হিলিং কৰিব পাৰি আৰু আমি সেই যদি কিবা নিগেটিভ এনাৰ্জি থাকে গুচি যায় চেম গাড়ীখনতো পাৰোঁ একো নোৱাৰে কিন্তু তাত আমি কিছুমান আমাৰ কিন্তু ক্ৰিষ্টেলৰ বস্তু আহে ক্ৰিষ্টেলৰ বস্তু কাৰণ গাড়ীখনত আমি যিটো বস্তু ৰাখিব জাগা নাথাকে বা নোৱাৰোঁ তো সেইটো কাৰণে যিমান পাৰে যদি পাৰে আমাৰ এটা হেংগিং আহে সেই হেংগিংটো আপোনালোকে ৰাখিব পাৰে মই নিজে দিওঁ যদি আমাৰ পৰা ল'ব ইচ্ছা কৰে আৰু মই নিজৰখিনি মই হিল কৰি এনাৰ্জাইজ কৰি নিজৰ এনাৰ্জিৰ দ্বাৰা মানে আমি ক্লাইণ্টক দিয়া হয় মই এটা বস্তু আপুনি আৰম্ভণিৰ পৰা কৈ আছে এনাৰ্জি আমি নিজৰ এনাৰ্জি দিওঁ নিজৰ এনাৰ্জিৰে আমি হিল কৰোঁ সেই এনাৰ্জিটো আপুনি কেনেকৈ ফিল কৰে বা সেই এনাৰ্জিটো কি হয় একচুৱেলি এইটো এনাৰ্জি আমাক নিজৰ ভিতৰৰ পৰা আহে যিটো মই মানে গাইড কৰিব পাৰোঁ কেতিয়াবা এনেকুৱা হয় ন আজি মই এইটো ৰুমত বহি আছোঁ এনাৰ্জিটো কেনেকুৱা মই ফিল কৰিব পাৰিম লাহে লাহে কেতিয়াবা সোমালেই নিগেটিভ ফিল হৈ যায় কেনেকুৱা লাগিলে সোমাই পজিটিভে লাগিছে কিছুমান ঘৰত আছে আমি গম মানে গৈ কিনে এনেকুৱা লাগে যে কিবা এটা গধুৰ কিবা এটা বোজা দাঙিছোৱে নেকি সেনেকুৱা হয় সেইটো মানে আমাক এনাৰ্জি যে গাইড কৰে কাৰণ আমি যে সেই মেডিটেশ্যন হিলিঙৰ লগত জড়িত তেওঁলোকৰ মানে হিলিং কৰি থাকোঁ তেওঁলোকৰ ওপৰত আমি নিজৰ বডিৰ ওপৰত হিলিং দি থাকোঁ মেডিটেশ্যন কৰি থাকোঁ সেই এনাৰ্জিটো আমাক প্ৰভাইড কৰায় বুজিছোঁ চ' আহি বহুত সময় পাতিলোঁ কথা ক্ৰিষ্টেলৰ ওপৰত অকণমান চুই যাব বিচাৰিছোঁ ক্ৰিষ্টেল কি হয় আৰু কি ক্ৰিষ্টেল আছে কেনেকুৱা ধৰণৰ ক্ৰিষ্টেলসমূহ হয় ক্ৰিষ্টেলে কি কাম কৰে একচুৱেলি ক্ৰিষ্টেলে আমাৰ ডে টু ডে লাইফত কাম কৰে ব্লকেজ থাকিলে ৰিমুভেল কৰে ষ্টুডেণ্টৰ কাৰণে আছে ষ্টুডেণ্ট ব্ৰেচলেট আছে আমি ষ্টুডেণ্টক প্ৰভাইড কৰোঁ ছাকচেছৰ কাৰণে আছে আপুনি পিন্ধি আহিছে মই পিন্ধি আছোঁ আৰু মানিৰ কাৰণে আছে কিছুমানৰ আমাৰ নিগেটিভ এনাৰ্জিৰ পৰা বাচিবৰ কাৰণে আমি লাকি ব্ৰেচলেট বুলিও কওঁ সকলো ধৰণৰ ক্ৰিষ্টেলে আছে আৰু এইটো এনাৰ্জাইজ কৰি হিল কৰি দিয়া হয় সেইকাৰণে অকণমান হয়তো প্ৰাইচটো কাৰোবাৰ কাৰণে বেছি হ'ব পাৰে কিন্তু ইমানো বেছি নহয় লিমিটত থাকে এই বস্তুটো আমাৰ বাহিৰৰ পৰা আহে বাহিৰৰ পৰা আহে যিহেতু আমাৰ আহে ৰও আহে সেইটো আপুনি টেবুলত ৰাখিব পাৰে ট্ৰিটো ক'লোৱে ট্ৰিবিলাক ৰাখিব পাৰে আৰু ঘৰখনত যিমান আপুনি ক্ৰিষ্টেল ৰাখিব সিমান এনাৰ্জি আপুনি প্ৰভাইড কৰিব পজিটিভ আৰু ক্ৰিষ্টেলসমূহকো কিবা হেৰি কৰিব লাগে নেকি শুদ্ধ কৰিব লাগে সেইটো আমি নিজৰ এনাৰ্জিৰে শুদ্ধ কৰিব পাৰোঁ কিছুমানে কয় ধোঁৱা দিব লাগে ক্ৰিষ্টেলত মানে আপুনি নৰ্মেল পানীত ধুব পাৰে ধুই কেনে আমি যেতিয়া ধূপ জ্বলাওঁ ধূপৰ ধূনাটো যিটো ধোঁৱাটো ওলাই থাকে সেই ধূনাটো লগাব পাৰে পানীৰে ধুব পাৰি পানীৰে আৰু আজিকালিতো বহুত বস্তু ওলাইছে চেলেনাইট প্লেট ওলাইছে প্লেটত থ'ব পাৰে এনেকুৱা বহুতখিনি বস্তু আছে আৰু ক্ৰিষ্টেলে মানুহক বহুত সহায় কৰে ক্ৰিষ্টেলবিলাক এঞ্জেল বুলি কয় জীৱন্ত এঞ্জেল বা জীৱন্ত হেৰি বুলি জীৱন্ত এঞ্জেলো আছে আমাৰ লগত ক্ৰিষ্টেলৰ এঞ্জেল আহে যিটো আপুনি লগত ৰাখিব লাগে সকলোৱে ৰাখিব লাগে এঞ্জেল শিকক নিশিকক কোনো কথা নাই এঞ্জেল লগত ৰাখিব লাগে তেওঁৰ লগত কথা পাতিব পাৰে আপুনি মৃদুস্মিতা কথা পাতি ভাল লাগিছে আৰু মোৰ ওচৰলৈ বহুত এষ্ট্ৰলজাৰ আহিছে নিউমাৰলজিষ্ট আহিছে হিলাৰ আহিছে আৰু আপুনি আটাইতকৈ সৰু বৰ্তমানলৈকে আৰু আপুনি পঢ়ি যিহেতু আছে মই আপুনি বুলিয়ে সম্বোধন কৰিছোঁ একেবাৰে কনিষ্ঠতম আপুনি বুলিয়ে ক'ব লাগিব তাতকৈ আৰু এগৰাকী আহিছিলে আপোনাতকৈও সৰু এই নগাঁৱৰ এজন আহিছিলে ন তেওঁ আহিছিলে চাগে না তেওঁতকৈও আপুনি সৰু হ'ব চাগে বাট মোৰ ভাল লাগে যে নতুন প্ৰজন্ময়ো এই লাইনটোৰ প্ৰতি আগ্ৰহী আৰু তেওঁলোকেও বুজি পাইছে গতিকে আপোনাৰ পৰা যথেষ্টখিনি শিকিলোঁ লাষ্টত মই এঞ্জেল নাম্বাৰৰ ওপৰত আপোনাৰ পৰা অকণমান জানিব বিচাৰিম এঞ্জেল নাম্বাৰ কি হয় ৰিয়েলি আমাক এঞ্জেল নাম্বাৰে দিশ দেখুৱাই মানুহৰ জীৱনত কোনবোৰ এঞ্জেল নাম্বাৰ হয় আপোনালোকে হঠাৎ কেতিয়াবা মোবাইলত 111 এনেকুৱা দেখিব পাৰে টাইমিং 1111 22 দেখিব পাৰে গাড়ীৰ নাম্বাৰ গৈ আছে ক'ৰবাত হঠাৎ দেখা পায় গোটেইবিলাকৰ মিনিং বেলেগ বেলেগ বহুত আছে কিছুমানে আপোনাক নিগেটিভ মানে আপোনাৰ নিউ বিগিনিং এটা নতুন কিবা এটা হ'ব গৈ আছে আপোনাক দেখাই আছে আপুনি দেখি থাকিব এনেকুৱা যিমান হওক আপোনাক দেখিব আৰু পাৰিলে এই বস্তুটো আমি শ্বেয়াৰ কৰি দিব লাগে আপুনি যিমান শ্বেয়াৰ কৰিব আপোনাক যেতিয়া দেখাব ন এঞ্জেল নাম্বাৰ আপুনি কিন্তু এঞ্জেলক থেংক ইউ ক'ব লাগে
কিয়নো আপোনাক এটা নতুন দিশ দেখাইছে আৰু বেছিকে দেখি যাওঁ যে সেইটোৱে আপোনাক স্পিৰিচুৱেলি গ্ৰ'থ কৰিব বিচাৰিছে 11 আমি দেখিয়ে থাকোঁ মই কোনো মোক বিশ্বাস নকৰিব মই কেতিয়াবা এনেকৈ ক'ব বাধ্য হৈ যাওঁ মোৰ লগৰখিনিক বা মোৰ যিখিনি ফ্ৰেণ্ডছ কৰিছোঁ ক'ব বাধ্য যে ডিব্ৰুগড়ত বাৰু এলজাছ নাম্বাৰৰ গাড়ী বেছিকৈ আছে নেকি একজেক্টলি আমাৰো কেতিয়াবা তেনেকুৱা হয় ইমানেই বেছিকৈ দেখা যায় ইমানেই বেছি বোলে মই ডিব্ৰুগড়ত যেতিয়া গৈ থাকোঁ গাড়ী মানে অকল গাড়ীত বেছিকৈ মানে এলজাছ নাম্বাৰ দেখোঁ কিন্তু এটা কথা মই কৈ থওঁ আমি কেইটা যেতিয়া ঘূৰি ফুৰোঁ আমি যেতিয়া দেখা পাওঁ আমি এটা উইচ ল'ব পাৰে আপোনালোকে ল'বতো পাৰোঁ আমাৰ এনেকুৱা হয় ধৰক আমি জানি বুজি নোচোৱাকৈ আমি দেখা পাই যাওঁ ঠিক আছে আমি মানে নিজকে ভাবি নাযাওঁ যে অ'কে আমি দেখিমেই বুলি বাট যেতিয়া আমি ভাবি যাওঁ গাড়ী নাম্বাৰ চাই যাওঁতে আমাৰ এনেকুৱা হয় যে আমি দেখি গৈ আছোঁ বাট কেতিয়াবা এনেকুৱাও হয় যে হঠাৎ দেখিছোঁ হঠাৎ দেখাটোহে আমাৰ মেইন আপুনি চাই যোৱাটো আমাৰ নহয় আপুনি যেতিয়া হঠাৎ দেখিব কেতিয়াবা আপোনাৰ মোবাইলটো নিজে বাজি উঠিব বা কেতিয়াবা নিজাকৈ স্ক্ৰীণখন জ্বলি উঠে 11 সেইটো ৰিচেণ্টলি আৰু সেইটো মানে কি আপোনাক এঞ্জেলছে ক'ব বিচাৰিছে আপোনাৰ জীৱনত কিবা এটা হয় নিউ বিগিনিং হয়তো আপোনাৰ কেৰিয়াৰত কিবা এটা আহিব কোনটোৱে কি বুজায় অকণমান আপুনি 11ত আহিব আপোনাৰ তেতিয়াহ'লে আপোনাৰ বুজাব নিউ বিগিনিং হ'ব গৈ আছে নিজৰ লাইফত আৰু 2-3টা মান আছে আপোনাৰ 3 আছে 3 আপোনাৰ কিছুমান আছে কেৰিয়াৰ গ্ৰ'থ বুজাব কেতিয়াবা আমাৰ কিছুমান ক্ষেত্ৰত অকণমান বেলেগো হৈ যায় কেতিয়াবা ক'ব নোৱাৰে যে এইটোৱে বুজাইছে কাৰণ আপুনি কোনটো লাইনত বা গৈ আছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে আৰু বেছিভাগ যদি আপুনি বেছি দেখি থাকে 111 বা যি হওক আপোনাক স্পিৰিচুৱেলি কিন্তু বহুত বেছি হাই এনাৰ্জি আহি আছে আপুনি ইউনিভাৰ্চৰ পৰা গ্ৰহণ কৰক আৰু যিমান পাৰে মেডিটেশ্যন কৰক যদি এঞ্জেলছ নাম্বাৰ বেছিকৈ দেখিলে কিবা কয় ন ল' ফিল হয় বুলি মই নাভাবোঁ মেডিটেশ্যন কৰক যদি আপুনি কিবা এটা মেনিফেষ্ট কৰি আছিলে আপোনাৰ ছাকচেছ হ'ব মেনিফেষ্ট শব্দটো ক'লে যেতিয়া মেনিফেষ্টেশ্যনৰ ওপৰতো কৈ যাওক আপোনাৰ মতে মেনিফেষ্টেশ্যন কেনেকৈ কৰিব লাগে চবৰে নিয়ম অলপ বেলেগ হয় মেনিফেষ্টেশ্যন অকল যে আপুনি আমি যে লিখিলেই মেনিফেষ্টেশ্যন কৰিব পাৰোঁ নহয় সকলো মানুহে লিখিব নোৱাৰিব পাৰে আমি নিজৰ পিলতকো মানে আমাৰ যিটো শোৱা গাৰু তেওঁক আমি মেনিফেষ্ট কৰিব পাৰোঁ যেনে কেনেকৈ এইটো নতুনকৈ শিকিছোঁ আমি শোৱাৰ আগত সদায় নিজৰ গাৰুটো লৈ সেই গাৰুটো পিনে চাই কেনে আপুনি যি মনেৰে কয় যে মোৰ ছাপ'জ মই এক্সাম্পল দিলোঁ মোৰ ডেইলি 1 লাখকৈ ইনকাম আহিছে ডেইলি মানে যোনে নহয় কিছুমান আছে এনেকুৱা যোনে যিটো এমাউণ্ট কয় একো নাই যোনে যিমান কয় কাৰোবাক যিমানখিনি লাগে যি হওক তেওঁলোকে ক'লে যে মোৰ ডেইলি 1 লাখকৈ ইনকাম আহি আছে বা মাহত আহি আছে যি কয় কিনে কিন্তু সেই কথাটো কোৱাৰ পিছত আকৌ সেই যে আমি মোবাইল টিপি থাকোঁ যে সেইটো আৰু কৰিব নোৱাৰে মেনিফেষ্ট কৰি ক'লে শুই যাওক ধুনীয়াকৈ আপুনি টোপনিটো নিজৰ গাৰুটো ৰাতিপুৱা শুই উঠি পাৰিলে আকৌ এবাৰ কওক যদি সময় আছে যদি নালাগে ডেইলি আপোনালোকে শোৱাৰ টাইমত গাৰুটোৰ লগত মেনিফেষ্ট কৰক অকণমান টাইম 5 মিনিট সময় মনত ইণ্টেনশ্যন দি কেনে মেনিফেষ্ট কৰক আৰু আপোনালোকে চাওকচোন কেনেকুৱা দেখে 21 ডেজ এইটো নতুনকৈ আপোনাৰ পৰা শিকিলোঁ কাম কৰে আৰু 369টো মেথডটো চবেই জানেই 369টো চবেই জানে এবাৰ 3বাৰ লিখক ৰাতিপুৱা দুপৰীয়া 6বাৰ লিখক ৰাতি 9বাৰ লিখক লিখে সকলোৱে জানে আজিকালি এইটো নতুনকৈ আপুনি ক'লে পিলৰ লগত কথা পাতিব পাৰি মানে পিলক আমি মেনিফেষ্ট কৰিবৰ কাৰণে ক'ব পাৰোঁ ধন্যবাদ ভাল লাগিলে খুব বেছি ভাল লাগিলে আৰু আপোনাৰ যাত্ৰা শুভ হওক সেইটোৱে কামনা কৰিছোঁ আৰু শেষত আপুনি কওক এইটো আপুনি শিকায়ো বেলেগক হয় মই শিকাওঁ টেৰ' কাৰ্ড শিকাওঁ মই অনলাইনো শিকাওঁ অফলাইনো শিকাওঁ অনলাইন অফলাইন দুটাই যিকোনো কাৰ্ড অনলাইনটো বাৰু আপুনি শিকায় অফলাইন ক'ত শিকায় মই গুৱাহাটীতো শিকাওঁ আৰু ডিব্ৰুগড়তো শিকায় চেম্বাৰ আছে মই ঘৰতেই চাওঁ গোটেইখিনি আৰু মই ডিব্ৰুগড়তো মোৰ নিজৰ যিহেতু ৰুম আছে আৰু তাতো মই চাওঁ ডিব্ৰুগড়ত মোক 2টা জেগাতে মানুহে এতিয়া বিচাৰিছে তো মই ডিব্ৰুগড়ত মানে চোৱা নাছিলোঁ ফাৰ্ষ্ট অৱস্থাত এতিয়া আমাৰ সেইটো চাইডৰ মানুহখিনি গুৱাহাটীত আহিব বহুত প্ৰব্লেম হয় তো তেওঁলোকে লগ কৰিব বিচাৰিছে তো মই ডিব্ৰুগড়তো লগ পাওঁ অ'কে তো আপোনাৰ জীৱনত কি প্ৰভাৱ পৰিছে টেৰট কাৰ্ডে বা মেনিফেষ্টেশ্যনে আপোনাৰ নিজৰ লাইফত কি প্ৰভাৱ পেলাইছে এবাৰ কৈ যাওক মই আগত বহুত ভাবিছিলোঁ যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িব পাৰিম নেকি অভাৰ থিংকিং ভাবিছিলোঁ মনত এটা মই যিহেতু নৃত্যশিল্পী মই ষ্টেট মিউজিক কলেজৰ পৰা পাছ কৰা হয় গুৱাহাটী যিহেতু মই ভাবিছিলোঁ যে মই ডিব্ৰুগড় যাম নেকি কিন্তু মোৰ এনেকুৱা আছিলে যে তুমি ডিব্ৰুগড়ত গৈ মোৰ যিকোনো বা নাচ বান কিবা ইফালৰ বস্তুখিনি বন্ধ হ'ব নেকি বা মোৰ ঘৰখনত কোনো নাই কি হ'ব
ভাবিছিলোঁ এনেকৈ মই মাষ্টাৰ্ছ লোৱাৰ আগত ইয়াতে গুৱাহাটীতো মই এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ মই কোনো ধৰণৰ মোৰ মাইণ্ডত নাছিল কিন্তু মোৰ এটাই মনত আছিল যে মই ডিব্ৰুগড় যদি ইউনিভাৰ্চিটি এবাৰ পঢ়িব পাৰিলোঁ হয় মোৰ মন বিচাৰি বহুত বিচাৰোঁ আৰু এবাৰ যদি পালোঁ হয় ইয়াতেতো মই এডমিশ্যন ল'মেই কিবাকৈ যদি এইটো কেঞ্চেল কৰি কিনে মই সেইটোতে যাওঁ মই মানে বহুত বিচাৰিছিলোঁ ইউনিভাৰ্চিটিত এটাই কৈছিলোঁ যে মোক শুদ্ধ ৰাস্তাটো দেখাই দিয়ক আৰু মই এতিয়া কাৰ্ড চালোঁ এবাৰ যে মই কোনখনত পঢ়িলে মোৰ কাৰণে বেষ্ট হ'ব আৰু তেতিয়া মোৰ লাইফত এটাই আহিল যে ডিব্ৰুগড় ইউনিভাৰ্চিটিতেই তুমি ট্ৰাই কৰা বুলি আৰু তেতিয়া মই হঠাৎ মানে মাইণ্ড চেঞ্জ কৰিছোঁ ঘৰৰ মানুহো চেঞ্জ হৈ গ'ল যে ইয়াতে পঢ়া ছোৱালীজনী মানে সচৰাচৰ গুৱাহাটীৰ মানুহ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে আমি তাত পঢ়িলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত নাই কিন্তু আমাৰ আজিকালি প্ৰাইভেটকৈ ওলাইছে বহুতকেইখন তাত আছে কিন্তু তথাপিতো মোৰ এটা সপোন আছিলে আৰু তাত যাম তাত পঢ়িম আৰু যি কৰিম আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিলে কিমান এটা ভাল লাগিব সেইটো কাৰণে ধন্যবাদ খুব ভাল লাগিলে কথা পাতি আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিলে খুব ভাল লাগিলে থেংক ইউ আপোনালোকক সকলোকে ভাল লাগিলে আৰু কথা পাতি সকলোৰে ভাল হওক সকলোৰে লগতে আপোনালোকৰ নিজৰ চেনেলটো সদায় আগবাঢ়ি যাওক একদম ধন্যবাদ আৰু আপোনাৰ ছ'চিয়েল মিডিয়াৰ ফলোৱাৰ্ছ বাহক ছাবস্ক্ৰাইবাৰ বাহক সেয়া আশা কৰিছোঁ আৰু তেখেতৰ যোগাযোগ নম্বৰ আমি তলত দি দিবলৈ চেষ্টা কৰিম আৰু সেইটোৱে শেষত কৈছোঁ কাৰোবাৰ যদি ল' ফিল কৰিছে কিবা ডিপ্ৰেশ্যন আহিছে যিকোনো কাৰণত তেখেতৰ লগত যোগাযোগ কৰিব পাৰে বাট এটা দিব উপায় এটা দিব হয় হয় আৰু যদি কাৰোবাৰ কেতিয়াবা চিম্পল কুৱেশ্যন সুধিবৰ কাৰণে সৰু সৰু কুৱেশ্যন কিবা যেনেকৈ আজি মই একদম মানুহৰ কাৰণে লাভৰ কাৰণে দিব পাৰিলোঁ যিবোৰ আমি মানে পে'মেণ্ট নোলোৱাকৈ দিব পাৰে আৰু যদি কাৰোবাৰ কিবা কুৱেশ্যন থাকে মোৰ নিজৰ এটা ফেচবুকত অপেন গ্ৰুপ আছে মানে কিন্তু সেইটোত জইন হৈ ল'ব লাগে তেওঁলোকে জইন হৈ গ'লে তাতে লিখিব পাৰে পষ্ট কৰি দিব পাৰে তাতে আপুনি পষ্ট কৰি দিব পাৰে আৰু গ্ৰুপটোৰ নামটো ডিভাইন অ'ৰা ব্লিটছ আমি তলত ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে তাত গৈ আপোনালোকে ফ্ৰীতে তেওঁৰ পৰা লিখিব পাৰে কিবা যদি কাৰোবাৰ হঠাৎ প্ৰব্লেম হয় সকলোৰে পে'মেণ্ট দিব নোৱাৰে কিন্তু দীঘল নহয় শ্বৰ্ট কিছুমান বস্তু প্ৰব্লেমত পৰিলে মোক লিখিব পাৰে সমাধান মই ৰেমেডি যদি যিমানখিনি বাৰু মই সহায় কৰিম খুব ধুনীয়া ধন্যবাদ ফ্ৰীতে আজিকালি বহুতে কম দিয়ে ফ্ৰীতে দিবলৈ চেষ্টা কৰিছে থেংক ইউ আজিলৈ বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ থেংক ইউ